हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज আমি পঢ়িম তোমালোকৰ ক্লাস 6 ৰ আমাৰ বিজ্ঞান যেটো তোমালোকৰ কিতাপ আছিল তাৰে তোমালোকৰ পার্ট নাম্বার 2 পার্ট 2 তোমালোকৰ চ্যাপ্টার নাম্বার হৈছে তোমালোকৰ একেবাৰে লাস্ট চ্যাপ্টার 30 নাম্বার চ্যাপ্টার 13 নাম্বার চ্যাপ্টার মহাকাশৰ বিচিত্ৰ কথা। ঠিক আছে, তো তোমালোকক মই আজি এইখন চ্যাপ্টার আলোচনা কৰি দিম। তোমালোকে ভিডিওটো সম্পূৰ্ণ কৰি দেখিবা, একেবাৰে শেষলৈ চাবা। মই তোমালোকক এইবাৰৰ ভিতৰুৱা কোশ্চেন আৰু পার্ট ভিত্তিক কোশ্চেন পৰা আলোচনা কৰাই দিম। তোমালোকে পেজ নাম্বার 1 সরি তোমালোকে পেজ নাম্বার 214 বাহিৰ কৰি লবা। এইটো পেজ নাম্বার 2 বাহিৰ কৰি লবা। তাত তোমালোকৰ অনুশীলনী যে কোশ্চেন আছে এইবাৰ মই তোমালোকক আলোচনা কৰি দিম। তো তোমালোকে কমেন্টত জনাইছে যে অকল এছএমএছ মিডিয়ামৰ খিনি আলোচনা কৰিব লাগে, তো মই কেৱল এছএমএছ মিডিয়ামৰ খিনি আলোচনা কৰাই দিম। ঠিক আছে, তোমালোকে এইটো চোৱা কি কৈছে তোমালোকক যে 1 ৰ পৰা 5 লৈ শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। নাম্বার 1 কোশ্চেন কি কৈছে আমাক ইয়াত, এইটো আমাৰ কোশ্চেন। প্ৰথম কোশ্চেন আমাৰ হৈছে তলৰ কোনটো তারকাপুঞ্জৰ উদাহৰণ। মোস্ট ইম্পৰ্টেন্ট কোশ্চেন। ইয়াত চাৰিটা অপশন দিয়া আছে, উল্কা দিয়া আছে, ধূমকেতু দিয়া আছে, অপশন নম্বৰ সি দিয়া আছে সপ্তৰ্ষি মণ্ডল, আৰু অপশন নম্বৰ ডি দিয়া আছে গ্ৰহাণুপুঞ্জ। ঠিক আছে, ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ সি। এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, তোমালোকে কিতাপৰ ভিতৰত যিবোৰ থিওৰি আছে থিওৰিটো তোমালোকে ৰিডিং মাৰি লবা। ঠিক আছে, তেতিয়াহলে তোমালোকে এইবাৰ উত্তৰ একেবাৰে সহজভাৱে পাবা। ঠিক আছে, তো আমি অপশন নম্বৰ যি বৃত্ত আছিল এইটো আমি পূৰণ কৰি দিম। তোমালোকে এইটো পূৰণ কৰি লবা। ঠিক আছে, 2 নম্বৰ কোশ্চেন কি কৈছে আমাক, এইটো 2 নম্বৰ কোশ্চেন কৈছে যে তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়। ইয়াত আমাক চাৰিটা অপশন দিয়া আছে, উপগ্ৰহ দিয়া আছে, বি নম্বৰ দিয়া আছে আমাক অপশন নম্বৰ বি তারকাপুঞ্জ, অপশন নম্বৰ সি দিয়া আছে ধূমকেতু, অপশন নম্বৰ ডি দিয়া আছে গ্ৰহাণু। তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি তারকাপুঞ্জ। ঠিক আছে, এইটো আমাৰ শুদ্ধ উত্তৰ। তো আমি অপশন নম্বৰ বি যেটো বৃত্ত আছিল এইটো সম্পূৰ্ণ কৰি দিম। তোমালোকে এইটো সম্পূৰ্ণ কৰি লবা। ঠিক আছে, তাৰ পিছত আমাক 3 নম্বৰ কোশ্চেন দিছে। এইটো 3 নম্বৰ কোশ্চেন আমাক দিছে যে তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য। অপশন নম্বৰ এ দিয়া আছে লোবদক দিয়া আছে, বি দিয়া আছে কালপুৰুষ, সি দিয়া আছে কেনিছ মেজৰ, আৰু ডি দিয়া আছে তোমালোকক গ্ৰহাণুপুঞ্জ। তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি গ্ৰহাণুপুঞ্জ। ঠিক আছে, তোমালোকে অপশন নম্বৰ ডি যেটো বৃত্ত আছে এইটো সম্পূৰ্ণ কৰি লবা। এইটো তাৰ পিছত আমাক 4 নম্বৰ কোশ্চেন দিছে। ইয়াতে মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হয় এইটো যে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়। সূৰ্যৰ গ্ৰহ কোনটো নহয়। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে প্লুটো। ঠিক আছে, নেপচুন আমাৰ গ্ৰহ হয়, শনি গ্ৰহ হয়, বুধটো আমাৰ গ্ৰহ হয়। ঠিক আছে, তো ইয়াত আমাৰ কোশ্চেন কি কৈছে যে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়। উত্তৰ হৈছে অপশন নম্বৰ বি প্লুটো। তো আমি অপশন নম্বৰ বি যেটো বৃত্ত আছিল আমি সম্পূৰ্ণ কৰি দিম। তোমালোকে গোটেইখিনি সম্পূৰ্ণ কৰি দিবা। ঠিক আছে, ইয়াৰ পিছত আমাক 5 নম্বৰ কোশ্চেন দিছে ইয়াতে যে তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় স্থানত থকা তৰা বা নক্ষত্ৰ। মোস্ট ইম্পৰ্টেন্ট কোশ্চেন। অপশন নম্বৰ এ দি আছে সপ্তৰ্ষি মণ্ডল, বি দি আছে সূৰ্য, সি দি আছে প্ৰক্সিমা চেণ্টাউৰি, আৰু ডি দি আছে ধ্ৰুৱ তৰা। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে প্ৰক্সিমা চেণ্টাউৰি। ঠিক আছে, এইটো আমাৰ শুদ্ধ উত্তৰ। তো আমি অপশন নম্বৰ যেটো সি আছিল এইটো আমি সম্পূৰ্ণ কৰি দিম। এইটো হৈ গ'ল। ইয়াৰ পিছত নেক্সট কোশ্চেন দিছে। এইটো আমাৰ কোশ্চেন যে 1 স্তম্ভৰ পদসমূহৰ সৈতে 2 স্তম্ভৰ পদৰ সম্পৰ্ক স্থাপন কৰা। ইয়াত আমাক 1ত কি দিছে ৰঙা ঘৰ আঙুঠি থকা গ্ৰহ, 3 নম্বৰ দিছে তারকাপুঞ্জ, আৰু 4 নম্বৰ দিছে গ্ৰহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয়। আৰু 2ত আমাৰ কি দিছে শুক্ৰ, মংগল, শনি, কালপুৰুষ। তো আমাৰ এইটো আমাক ইয়াতে মিলাব কৈছে। আমাৰ নাম্বার 1ত কি দিছে ৰঙা গ্ৰহ, এইটো হ'ব আমাৰ বি2 হ'ব মংগল গ্ৰহ হ'ব। ৰঙা গ্ৰহ হৈছে মংগল। ঠিক আছে, এইটো নাম্বার 2 দি আছে আমাক আঙুঠি থকা গ্ৰহ, এইটো হৈছে আমাৰ অপশন নম্বৰ সি শনি গ্ৰহ। আঙুঠি থকা গ্ৰহ হৈছে শনি। ঠিক আছে, নাম্বার 3 কি দিছে আমাক তারকাপুঞ্জ, এইটো হ'ব আমাৰ ডি তারকাপুঞ্জ হৈছে কালপুৰুষ। আৰু আমাক ইয়াৰ পিছত 4 নম্বৰ দিছে কি গ্ৰহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয়, এইটো হৈছে আমাৰ শুক্ৰ। তোমালোকে মনত ৰাখিবা দেই, ৰঙা গ্ৰহ বুলি আমি মংগল গ্ৰহক জানো, ৰঙা গ্ৰহ আঙুঠি থকা হৈছে শনি গ্ৰহ মনত ৰাখিবা, আৰু তারকাপুঞ্জ হৈছে কালপুৰুষ, আৰু যাক সন্ধ্যা গ্ৰহ বা তৰা। আৰু 4 নম্বৰ দিছে আমাক যাক সাধাৰণতে সন্ধ্যা তৰা বুলি জনা যায়, এইটো হৈছে শুক্ৰ, সন্ধ্যা তৰা শুক্ৰ। আঙুঠি থকা গ্ৰহ হৈছে শনি, ৰঙা গ্ৰহ হৈছে মংগল। তোমালোকে মনত ৰাখিবা। ঠিক আছে, তাৰ পিছত আমাক কোশ্চেন নম্বৰ 7 দিছে ইয়াতে যে খালী ঠাই পূৰ কৰা। মোস্ট ইম্পৰ্টেন্ট কোশ্চেন, খালী ঠাই পূৰ কৰা। নাম্বার 1 কোশ্চেন কি কৈছে
যে গ্ৰহ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নৱমণ্ডলীয় বস্তুক ডেজ বোলে কি বোলে গ্ৰহ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নৱমণ্ডলীয় বস্তুক কি বোলে উপগ্ৰহ বোলে মই তোমাক সাইডত লিখি দিছো গ্ৰহ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নৱমণ্ডলীয় বস্তুক উপগ্ৰহ বোলে মই তোমাক লিখি দিছো তোমালোকে বহিত লিখি লবা ঠিক আছে উপগ্ৰহ টুত কি দিছে আমাক কোশ্চেন নম্বৰ 2 যে মঙ্গল আৰু দেশৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায় মঙ্গল আৰু কাৰ কক্ষানুপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায় এটো হৈছে আমাৰ বৃহস্পতি ঠিক আছে মই সাইডত লিখি দিছো তোমালোকে যদি চ্যানেলটো সাবস্ক্ৰাইব কৰে না সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো লাইক কৰি দিব ঠিক আছে 3 নম্বৰ কোশ্চেন কি দিছে আমাক যে লুব্ধক নামৰ তৰাটো দেশৰ তারকাপুঞ্জত থাকে মোস্ট ইম্পর্টেন্ট কোশ্চেন লুব্ধক নামৰ তৰাটো দেশৰ তারকাপুঞ্জত থাকে তো ইয়াত আমাৰ উত্তৰ হৈছে কেনিছ মেজৰ তারকাপুঞ্জত থাকে মই লিখি দিছো কেনিছ লুজৰ তারকাপুঞ্জত থাকে কেনিছ মেজৰ কেনিছ মেজৰ মই লিখি দিছো তোমালোক ইয়াতে কেনিছ মেজৰ হৈছে কেনিছ মেজৰ তাৰ পিছত 4 নম্বৰ কোশ্চেন দিছে আমাক যে সূৰ্যৰ পৰা দূৰত্বৰ ঊৰ্ধ্বক্ৰমত 8টা গ্ৰহ হৈছে প্ৰথম আমাৰ হ'ব কি বুধ ইয়াতে আমাৰ বুধ হ'ব শুক্ৰ পৃথিৱী মঙ্গল ইয়াতে আমাৰ বৃহস্পতি হ'ব এটো আমাৰ বুধ হ'ব মই ইয়াতে লিখি দিছো বুধ এটো হ'ব তোমালোকৰ বৃহস্পতি ঠিক আছে সূৰ্যৰ পৰা দূৰত্বৰ ঊৰ্ধ্বক্ৰমত 8টা গ্ৰহ হৈছে বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন ঠিক আছে ইয়াৰ পিছত আমি ইয়াৰ নেক্সট যিবোৰ কোশ্চেন আছে এইবোৰ চাম ইয়াতে দি আছে 8 নম্বৰ কোশ্চেন আমাক কি কৈছে কোশ্চেনত যে তলৰ বাক্যসমূহ সত্য হ আৰু অসত্য হলে অ হিচাপে চিহ্নিত কৰা তোমালোকক নম্বৰ 1 কি দিছে কোশ্চেনটো পঢ়িম আমি ইয়াতে কৈছে যে প্লুটো হৈছে আমাৰ সৌৰজগতৰ নৱম গ্ৰহ এটো আমাৰ অশুদ্ধ তোমালোকে ইয়াত অ বুলি লিখি লবা ঠিক আছে অ বুলি লিখি লবা তোমালোকে ইয়াত অ বুলি লিখি লবা 2 নম্বৰ কি কোশ্চেন কি আছে আমাক ইয়াৰ পিছত 2 নম্বৰ কোশ্চেন কি কৈছে যে ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য এটোও তোমালোকৰ অশুদ্ধ গতিকে তোমালোকে অ বুলি ইয়াত লিখি লবা ঠিক আছে 3 নম্বৰ কি কৈছে ইয়াত তোমালোকক 2 নম্বৰ হৈ গল আমাৰ ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য নহয় গতিকে ইয়াত অ হ'ব 3 নম্বৰ কোশ্চেন কি কৈছে যে ধূমকেতুৰ নেছ নাথাকে এটো আমাৰ অশুদ্ধ হ'ব কাৰণ ধূমকেতুৰ নেছ থাকে তো ইয়াতো আমি অ বুলি লিখি দিম ঠিক আছে 4 নম্বৰ কি কৈছে আমাক যে বিশ্ব ব্ৰহ্মাণ্ডত এটো আমাৰ 4 নম্বৰ কৈছে যে বিশ্ব ব্ৰহ্মাণ্ডত নিযুত তৰা থাকে এটো শুদ্ধ গতিকে ইয়াত আমি হ বুলি লিখি দিম এটো আমাৰ শুদ্ধ বিশ্ব ব্ৰহ্মাণ্ডত নিযুত তৰা থাকে এটো শুদ্ধ ঠিক আছে তাৰ পিছত আমাক 5 নম্বৰ কোশ্চেন দিছে যে ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ এটো আমাৰ অশুদ্ধ হ'ব ঠিক আছে অ বুলি লিখি দিছো তাৰ পিছত 6 নম্বৰ কোশ্চেন দিছে যে কালপুৰুষ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা এটো আমাৰ মিছা কথা গতিকে ইয়াতো আমি অ বুলি লিখি দিম ঠিক আছে ইয়াৰ পিছত আমাৰ 9 নম্বৰ কোশ্চেন আহি গল তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব অনুগ্ৰহ কৰি আৰু ভিডিওটো এটি লাইক কৰি দিব ঠিক আছে 9 নম্বৰ কোশ্চেন কি কৈছে ইয়াতে যে চিত্ৰ 13.16 ত তৰাৰে হৈতে 13.16 এটো আমাৰ কি কৈছে যে তৰাৰে হৈতে ৰাতিৰ আকাশৰ এটা অংশ দেখুৱা হৈছে ভালদৰে চাই সপ্তৰ্ষি মণ্ডল আৰু লঘু সপ্তৰ্ষি মণ্ডলৰ চানেকি গঠন কৰা তৰাৰ থুপসমূহ চিনাক্ত কৰা এই চানেকিবৰ পাবৰ বাবে ৰেখা অংকন কৰি তৰাবৰ সংযোগ কৰা আৰু লেবেল লগোৱা ঠিক আছে তাৰ পিছত কৈছে যে আমাক ধ্ৰুৱ তৰাটো চিনাক্ত কৰা আৰু লেবেল লগোৱা চিত্ৰ 13.6 ৰ সহায় লোৱা তো আমি চিত্ৰ 13.6 টো বাছি উলিয়াম প্ৰথমতে কত আছে চিত্ৰ 13.6 তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাবা 13.6 এইটো আমাৰ 13.5 ইয়াত 13.6 আমাৰ আহি গল এইফালে 13.6 আছে আমাৰ এই তোমালোকে পেজ নম্বৰ 185 বাহিৰ কৰি লবা চিত্ৰ 13.6 এইটো এনেকৈ তোমালোকক চিনাক্ত কৰিব গৈছে ঠিক আছে সপ্তৰ্ষি মণ্ডল লঘু সপ্তৰ্ষি মণ্ডল ঠিক আছে তোমালোকৰ ইয়াৰ উত্তৰ মই দি আছো তোমালোকে লবা তোমালোকৰ 9 নম্বৰ কোশ্চেন এইটো তোমালোকে কোশ্চেনটো আকৌ এবাৰ পঢ়ি ল'ব পাৰা
উত্তৰ মই তোমালোকক ইয়াতে দি দিছোঁ। তোমালোকৰ উত্তৰ হৈছে 9 নম্বৰৰ এইটো। ঠিক আছে, ধ্ৰুৱ তৰা, লঘু সপ্তৰ্ষি মণ্ডল তোমালোকে চোৱা আৰু তলত সপ্তৰ্ষি মণ্ডল। ঠিক আছে, তোমালোকৰ 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ 12 নম্বৰ কুৱেশ্যন এক্সামত নাহে, তোমালোকে জাষ্ট ধাৰণা লোৱা। 10 নম্বৰ কুৱেশ্যন কি কৈছে তোমালোকক যে চিত্ৰ 13.7ত ৰাতিৰ আকাশৰ এক অংশত দেখুওৱা হৈছে কালপুৰুষৰ কাৰণে ৰেখা অংকন কৰি তৰাবৰ সংযোগ কৰা আৰু লুব্ধক নামৰ তৰাবৰ লেবেল লোৱা। চিত্ৰ 13.5ৰ সহায় লোৱা। ইয়াৰ উত্তৰ হৈছে তোমালোকৰ এইটো, তোমালোকে চোৱা অৰায়ন আছে আৰু চিৰিয়াছ আছে। ঠিক আছে, তোমালোকক মই স্ক্ৰীনত দেখুৱাই দিছোঁ, এইটো ইয়াৰ উত্তৰ। এনেকুৱাকৈ আঁকি দিলে হৈ গ'ল। ঠিক আছে, তাৰপিছত তোমালোকক 11 নম্বৰ কুৱেশ্যন দিছে যে এটা পৰিষ্কাৰ নিশা 2 পৰা 3 ঘণ্টাৰ মূৰে মূৰে 3-4 বাৰমান সপ্তৰ্ষি মণ্ডলটো নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰা। প্ৰত্যেকবাৰতে ধ্ৰুৱ তৰাটোৰ অৱস্থা নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা। সপ্তৰ্ষি মণ্ডলক গতি কৰি থকা যেন লাগিছেনে সময় উল্লেখ কৰি প্ৰতিবাৰে এটা অমিশ্ৰণ নক্সা অংকন কৰা। ঠিক আছে, ইয়াৰ উত্তৰ তোমালোকৰ ইয়াতে দি আছে, তোমালোকে কুৱেশ্যন নম্বৰ 11ৰ উত্তৰ ইয়াৰ পৰা চাই ল'বা। ঠিক আছে, এইটো তোমালোকৰ উত্তৰ এইটো। ঠিক আছে, তাৰপিছত তোমালোকক 12 নম্বৰ কুৱেশ্যন কি কৈছে যে ৰাতিৰ আকাশৰ কথা ভাবি এটা কবিতা আৰু গল্প লিখা। তোমালোকে নিজে নিজে কৰিবা, নহ'লে তোমালোকে ক্লাছ টিচাৰে এইটো কৈ দিবা। ঠিক আছে।